আমাৰ মাৰ হ'ব এয়া সম্পত্তি। আমাৰ ঘৰত যেনেকৈ আছে আপোনালোকৰ ঘৰতো তেনেকৈ আছেনে? চবৰে মানে ভাগ ভাগ। পাপা হ'বও বেলেগকৈ আছে, মোৰ হ'বও বেলেগকৈ আছে, মা হ'বও বেলেগকৈ আছে। এনেই ছাপ'জ ধৰক কাৰোবাৰ ঘৰত কুকুৰা থাকে ন, কুকুৰা 3জনী থাকিব। এইজনী বোলে আমাৰ সৰুজনী ছোৱালী হ'ব দেই, এইজনী বোলে আমাৰ সেই দাদা হ'ব বোলে, এইজনী আমাৰ মাক হ'ব বোলে। এই এনেকৈ থাকে ন। সেই ছাগলীও থাকে, এইজনী হেৰি হ'ব দেই, বাপেকৰ ছাগলী এজনী, বাপেকৰ নামত আছে, বাপেকে কিনিছিলে। এনেকৈ থাকে হয়নে? আমাৰ ঘৰত ঠিক তেনেকেই ৰাজহাঁহ, কুকুৰা, ছাগলী এইবিলাক আমাৰ মা হ'ব। একদম মই সঁচাটো কৈছোঁ দেই। আমাৰ ঘৰত ৰাজহাঁহ আছে, কুকুৰা আছে, ছাগলীখিনি আছে। এইখিনি মায়ে কয়। বিকিলে কৰিলে মানে পইচাটো মায়ে ল'ব, সেইটো কাকো নিদিয়ে। যদি আপুনি ফুচুলাই মেলি ল'ব পাৰে সেইটো আপোনাৰ কথা। এইটো নহয় যেনিবা ছাগলী যে অকল মায়ে আপডাল কৰে, কুকুৰা যে মায়ে আপডাল কৰে, ৰাজহাঁহ যে মায়ে আপডাল কৰে, ধান চাউল যে সিহঁতক অকল মাহে দিয়ে, এইটো নহয়, আমিও দিওঁ। কিন্তু তথাপিও মানে সেইখিনি মাৰ হ'ব। এতিয়া গৰুখিনি পপা হ'ব। আমাৰ ঘৰৰ কথাটো কৈছোঁ, গৰুখিনি পপা হ'ব, গৰুখিনি পপাই আপডাল কৰে। বাকী ধৰক তামোল চামোলবোৰ আছে, ধৰক বাঁহ আছে, আমাৰ ঘৰত বাঁহ আছে। যদি এইবোৰ বিক্ৰী কৰে, গছ গছনি বিক্ৰী কৰে, খৰি চৰি, এইখিনি পপাই পইচা লয়। কিন্তু ঘৰৰ কামতে খাটে। পপাই যে পইচাখিনি বিক্ৰী কৰি যে পপাই কিবা কৰিব, কিবা কিনিব, মদ খাব, কিবা কৰিব, এইবোৰ নহয়। ঘৰৰ কামতে খৰচ হয়, কিন্তু চবৰে মানে বেলেগ বেলেগ। বাকী এতিয়া আমাৰ ঘৰত চাহ বাগান আছে, কলৰ খেতি আছে, টেঙা লগাই থৈছোঁ। এইখিনি মোৰ মানে নহয়, এইখিনি মই চলাওঁ। মানে বাগানখন মই চলাওঁ। তাৰপিছত মাজে মাজে কল লগাই থৈছোঁ, কল বিক্ৰী কৰি পইচা মই লওঁ। এই এনেকুৱা ধৰণৰ প্ৰত্যেক ঘৰতে থাকে ন, মই দেখিছোঁ বাৰু। কিন্তু গোটেই ঘৰখন চলাব লাগে এতিয়া মই। বহুত দিন হোৱা নাই বাৰু চলোৱা, কিন্তু কিছুদিন হৈছে ঘৰখন চলাবলগীয়া হৈছে। চলাব মানে কি আৰু, লোকৰ ঘৰততো মই হাজিৰা ঠিকা কৰি আনি বোলে পইচা আনিছোঁ, লোকৰ ঘৰত কাম কৰিছোঁগৈ, ঘৰত বোলে তেল নিমখ আলু দাইল কিনিবলৈ পইচা দিছোঁ, এনেকুৱা নহয়। ঘৰতে কৰিছোঁ, ঘৰতে ওলাইছে। সুবিধা যদি থাকে নহয়, আপুনি নিজকে যদি ভাবে নহয় যে মই ঘৰত কৰিলেও হ'ব, পায়, আপুনি কৰিব পাৰে। 9:42 গৈছিলোঁ মই সেই বাগানলৈ কাম কৰিম বুলি, কিন্তু কাম নকৰিলোঁ দেই। মই গ'লোঁ সেই গমাৰি বজাৰহে। এতিয়া ভাত পানী খাই কিন্তু এতিয়া যাম বাগান, কাম অলপ কৰিমগৈ। ভাতটো খালি খাই ভিডিঅ' কল নালাগে। তোৰ ভাগৰ 60 টকাটো, সেই কেলা 60 টকাটো পঠিয়াই ল'ব নোযা আকৌ। 60 টকা দিব। অকণমান বেছি দে, ইমান ডাঙৰত মধু বিচাৰিবলৈ পঠিয়াইছে। এটা 30 টকাকে। এটা 30 টকা ৰিচিভ কওকচোন। দুটা মানুহ 60 টকা পঠিয়াইছে, এটা 30 টকা, এটা 20 টকা। নাই দে, ইমান ডাঙৰত কেলা বিচনী মাৰে ভাই। আৰু যদি মাল বাকিলে বাক তই বিচনী মাৰি আছো কেলা, ইমান ডাঙৰত কিয় বৰষুণ দিলেগে? এই কেলা তই মালটো বিচাৰিলে মই পামগে ন, ব্ৰইলাৰ মাংসটো ভাত খামগে নহয়। নিতলৈ ন খালো নহয়, ব্ৰইলাৰ মাংস নি ভাত খামগে। তাৰপৰা মধুৰিটো গধূলিৰ পৰা লৈ আহিম। তই ফোনটা বিচাৰ আকৌ পঠাব। মই পইচাটো একাউণ্টত মাৰি দিওঁ 60 টকাটো। উৎপল আছে নাই? বুলি ক'লে কালি চিঙা নেকি? উৎপল, হেল্ল' উৎপল, যা আকৌ কেলা পাহাৰলৈ। এই কুকুৰ লগা হ'ল যা। এই কেলা মই 60 টকা পঠিয়াই দিম ন নিমটো। এই শিখৰ আনিছে তেওঁ নিদিয়া দেখিছ। এয়া এই নাম্বাৰটা আছে নেকি? চাব লাগে আগত চাব নিদিয়া। ড্ৰেগন দেখিলে? পকা ড্ৰেগন আমাৰ ঘৰৰ হয়। মোৰ ৰুমৰ কিনাৰতে এজোপা গছ আছে, ড্ৰেগনৰ গছ।
আৰু এটা লাগি আছে খাম আমাৰ গাঁৱৰ কিছু সংখ্যক মানুহৰ ঘৰত ড্ৰেগন গছ আছে মই জনামতে আমাৰ গাঁৱৰে মানুহ এঘৰত লাগি আছে সিহঁতি খাইছেও আৰু দ্বিতীয়তে আমাৰ ঘৰত আৰু বেলেগ মানুহৰ ঘৰত ৰুইছে বাৰু সিহঁতৰ ঘৰত খাইছে নাই খোৱা নাজানো কিন্তু আমাৰ ঘৰৰ ওচৰতে দুঘৰ মানুহৰ ঘৰত আমি ড্ৰেগন খাই আছোঁ আমাৰ ঘৰত আৰু সেই মানুহ ঘৰত এইটো একদম পকি গৈছে আপোনালোকে ড্ৰেগন খাই পাইছেনে কমেণ্ট কৰি জনাব এইবোৰ খাব নোৱাৰি এইটো মই বাকলি গুচাইছোঁ পৰটো এনেকুৱা দেখিলে এতিয়া ধুনীয়াকৈ কাটোঁ 1 মিনিট ৰ'ব দেই এয়া গোন্ধটো ইমান খাচ নহয় এনেকুৱা যে বহুত কিবা খাচ তেনেকুৱা বুলি নহয় মানে এইটো আচৰিত বস্তু গাঁৱত কোনোদিনে নেদেখা নুশুনা এটা বস্তু ন ড্ৰেগন মই প্লেটখনত দেখিছেনে আপোনালোকে এটা ড্ৰেগনক মই 4 ফাল কৰিলোঁ পপা মা আছে আৰু মই এজোপা গছ এইটো এটা লাগিছে দেখিছে এটা ড্ৰেগন এইটো এটা পকি আছে এইটো ছিঙিম কোনোবা আলহী তুলহী আহিলে এনেকৈ কাটি কৰি খুৱাম বাৰু এইখিনিত এপাহ ফুল আহি আছে দেখিছে এপাহ ফুল ড্ৰেগনটো এইখিনিত লাগি আছিলে এইখিনিৰ পৰা ছিঙিলোঁ দেই এপাহ ফুল অকণমান আহি আছে এপাহ চক এপাহ দেখিলে ফুল এপাহ সিফালে আছে এইবেলি কমেও 6-7 মাহ ফুল আহিছে মানে 6টা-7টা মান ড্ৰেগন লাগিব গছ কিন্তু এজোপাই 4টা-7টামান সময় মই ধুই খাই আছোঁ বাৰীত গাঁৱৰে আলহী এজন আহিছে কল চাবলৈ কল দেখুৱাই দিছোঁ পচন্দ হয় নহয় পচন্দ হ'লে নিব নহ'লে নাই হোৱা ন